ইয়াতে আমি মুগা সূতা, টচৰ সূতা, এৰী সূতা, নুনী সূতা, কটন সূতা এইবিলাকে কাম কৰি আছোঁ বৰ্তমান। কোৱালিটিটো মানে বিৰাট ধুনীয়া কোৱালিটি আপুনি অৰিজিনেল। অসমীয়া কাপোৰৰ ব্যৱসায় আচলতে বেলেগৰ হাতত বহিৰাগত বা মানে মাৰোৱাৰী, বেংগলী এইবিলাক মানুহৰ হাতত আছে, তো আমাৰ মানুহবিলাকে নকৰে। যাতে অসমীয়া একো কৰিব নোৱাৰে বুলি কথা এষাৰ আছে, কিন্তু অসমীয়া এয়া কৰি দেখাইছে। নমস্কাৰ, মই প্ৰাঞ্জল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁহি জাংফাই এথেনিক্স। এই উদ্যোগটো হৈছে এটা তাঁতশালৰ ব্যৱসায়। এই ক্ষুদ্ৰ উদ্যোগটো এজন অসমীয়া ল'ৰাই খুব সুন্দৰকৈ গঢ়ি উঠিছে আৰু আমি সকলোৱে সহযোগ কৰাটো একান্তই জৰুৰী। তেনেহ'লে বলক কি এই ব্যৱসায়টো আৰু কেনেকৈ তেখেতসকলে ব্যৱসায় কৰিছে এই সবিশেষ আমি বুজিবলৈ চেষ্টা কৰোঁ। এই জাংফাই এথেনিক্সটো আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ কৰিছে আৰু কি কি আপোনালোকে ইয়াত কেনেকুৱা ধৰণৰ কাপোৰ কানি বা কেনেকুৱা ধৰণৰ বোৱা হয়? নমস্কাৰ, মোৰ নামটো জানচাই আৰু আমাৰ ব্ৰেণ্ডটোৰ নাম হৈছে জানচাই এথেনিক্স। আৰু মই এই কামটো কৰি আছোঁ 2013 চনৰ পৰা, আজি প্ৰায় 11 বছৰ হ'ল। আৰু এই উদ্যোগটো আৰম্ভ কৰা হৈছে, মানে এইটো ছেকেণ্ড হয়, এইটো আজি প্ৰায় 2.5 মাহমান হৈছে। আৰু এটা চেণ্টাৰ আৰু আছে বোৱা কটা উদ্যোগ, আৰু এটা আছে, এইটো 2 নম্বৰটো হয়। আমি ইয়াতে বোৱা কটা ক'বলৈ গ'লে যিবিলাক থলুৱা মানে হেৰি আছে, মেখেলা চাদৰ হওক, গামোচা হওক, এৰী চাদৰ, এই গোটেইখিনি ইয়াতে আমি কৰোঁ। মানে ইয়াতে আমি মুগা সূতা, টচৰ সূতা, এৰী সূতা, নুনী সূতা, কটন সূতা এইবিলাকে কাম কৰি আছোঁ বৰ্তমান। আমাৰ ইয়াতে বৰ্তমান জড়িত হৈ আছে প্ৰায় 12-13 জন শিপিনী ইয়াতে জড়িত হৈছে বৰ্তমান। এটা খুব সুন্দৰকৈ মানে আমাৰ যিখিনি কাম মানুহে ভাল পাইছে, সেইবাবে আহিছে, অলপ মানে সাহস দিছে কৰিবলৈ। সেইকাৰণে নিশ্চয় আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে, আপোনালোকৰ অৰ্ডাৰ অনুযায়ী আমি আপোনালোকৰ অৰ্ডাৰটো কৰি দিবলৈ মানে চেষ্টা কৰিম। এতিয়া কথাটো হ'ল, আজিকালি বহুতখিনি টচ মুগা আৰু বহুত বাহিৰৰ পৰা বহুত ধৰণৰ কাপোৰ আহি আছে। এতিয়া যোনখিনি মুখ্যমন্ত্ৰীয়ে যে কৈছে যে আমাৰ অসমত যে লোকেল যোনখিনি কাপোৰ, সেইখিনি কাপোৰ ব্যৱহাৰ কৰিবৰ কাৰণে আৰু সকলোকে কৈছে। এতিয়া আপোনালোকক বাহিৰৰ ফালৰ পৰা অহা কাপোৰে কিবা এফেক্ট কৰিছে নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে। বাহিৰা যিবিলাক মানে মেচিন মেড কাপোৰ আছে, সেইবিলাকে আহি অসমত গোটেই গ্ৰাস কৰিছে। আৰু আমাৰ থলুৱা যিখিনি উদ্যোগ আছে, সেই উদ্যোগৰ মানে অৰিজিনেল আমি যিখিনি কাম কৰি আছোঁ, ইয়াত আমি অৰিজিনেলে কাম কৰি আছোঁ। ইয়াত একো মিক্স মানে হেৰি নাই। এতিয়া বাহিৰৰ উদ্যোগী যিখিনি আহিছে, বাহিৰৰ পৰা যিখিনি মেচিন মেড আহিছে, বহুত সস্তা আৰু কম মানে কোৱালিটি ভাল নহয়, কম দামত পায় কাৰণে বস্তুবিলাক লৈছে। আৰু আমাৰ মানে শিপিনীয়ে বোৱা এইখিনি বস্তুৰ দাম মানে মানুহে দিব নিবিচাৰে, কাৰণ বেলেগৰ পৰা সস্তাত আহে, আমাৰখিনি অলপ দাম হৈ যায়, কাৰণ অৰিজিনেল কৰি আছোঁ কাৰণে অলপ দাম হয়। সেইটো কাৰণে আমাৰ বহুতখিনি প্ৰব্লেম হৈছে। আপোনালোকৰ ইয়াত যোনখিনি কাম হৈছে, এবাৰ কামৰ বৰ্ণনাখিনি দিব নিবা, কোনখন শালত বা কেইখন শাল হৈ আছে বা কেনেকুৱা ধৰণৰ কি হৈছে? নিশ্চয়। এইখিনি হৈছে এৰী ষ্টল হয়। এৰী ষ্টল ইয়াতে এৰী কৰা হৈছে। আৰু তাৰপিছত শালখন, এখন টচৰ গামোচা এখন লগাই কমপ্লিট হোৱা নাই, অলপ কাম আছে বাকী। টচ গামোচা এখন, পিয়ৰ টচ। আৰু এখন হৈছে নুনী কটন মেখেলা চাদৰ। আৰু এখন হৈছে আপোনাৰ টচৰ মেখেলা চাদৰ যোৰা। আৰু ইয়াতে আহোমৰ আমি যিবিলাক বিয়া কাপোৰ হয়, ইয়াতে বনাওঁ। এইখন হ'ব, এখনো একে যেন পাইছে। এইখনো একে টচ মুগা হয়। এখন শেষ হৈ গ'ল, এতিয়া কাইলৈ লগাম এখন। ধুনীয়াকৈ কৰি উঠিছে, দেখিয়ে ভাল লাগিছে। হয়। আৰু এখন টচৰ হয়, বগা টচৰ কালাৰিং টচ, মানে ডাইট টচ যিটো হয়।
এই মেচিনটো কি বস্তু মেচিনটো মেচিন নহয় একচুৱেলি এইটো ইয়াত আমি বাতি কৰোঁ যে গাঁৱত যিটো আমি পদূলি ডাঙৰ পদূলিত আমি বাতি কৰোঁ যে এইটো এইডোখৰতে হৈ যায় মানে ইমান ডাঙৰ এৰিয়া নালাগে মানে ইমান ডাঙৰ এৰিয়া নালাগে এইডোখৰতে হৈ যায় বাতি কৰিবলৈ বৰ আচৰিত ধৰণৰ মেচিন এইখিনি হৈছে ইয়াত ববিনখিনি ইয়াত লগাইছে ন হয় হয় ইয়াত ববিন আছে এইখিনি চেৰেকি আছে দেখিছে খুব সুন্দৰভাৱে তেখেতসকল উদ্যোগটো গঢ়ি উঠিছে আমাক যোগাযোগ কৰিব হ'লে আমাৰ এখন পেজ আছে ফেচবুক আৰু ইনষ্টাগ্ৰাম বাট হেৰি এইটো কি ইউটিউবতো পাব জানচা এথনিক্স মাৰিলে পাব আৰু আমাৰ কণ্টেক্ট নাম্বাৰটো হৈছে 9101085182 এই যদি আমাৰ ষ্ট'ৰ ভিজিট কৰিব বিচাৰে তেতিয়া আমাৰ ডিব্ৰুগড় মিলন নগৰত এখন ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ওচৰতে এখন আমাৰ ষ্ট'ৰ আছে তাত আহিলে হৈ যাব এই বোৱা কটা উদ্যোগটো বাণীপুৰত অৱস্থিত দেখিছেনে তেখেতসকলে ইমান সুন্দৰভাৱে এই উদ্যোগটো চলাই নিছে নিজৰ ককাই ভাই এজন আগবাঢ়ি গৈ সুনাম কৰাটো আমি সকলোৱে আশা কৰোঁ তেখেতসকলে মোকো মৰম আৰু সন্মান যাচে আমাৰ ফিনিচিং প্ৰডাক্টটো একবাৰ দেখুৱাব নিশ্চয় এইটো টচ কটন থাকে হেৰি নুনি কটন কটনত নুনি মৰা আছে এইযোৰ নুনি কটনে হয় এইযোৰ টচত কটন মৰা আছে টচ কটন বুলি কয় আজিকালি মানে হেৰিটো আৰু এইবিলাক টচৰ প্ৰডাক্ট হয় বহুত ধুনীয়া লাগিছে দেখিবলৈ কোৱালিটিটো মানে বিৰাট ধুনীয়া কোৱালিটি আপুনি অৰিজিনেল পাব একদম অৰিজিনেল কোনো আপোনাৰ মেচিনৰ বিলাকৰ কিছুমান ডিফাৰেঞ্চ আছে ইয়াৰ হাতে বোৱাটো মানে হয় হাতে বোৱাটো হেৰিটো বৰ ধুনীয়া এইযোৰ টচ কটন হয় এই নুনি কটন নুনি কটন এইবিলাক চব নুনি কটন এইটো টচৰ পিয়ৰ টচ এইবিলাক নুনি কটন এইবিলাক চব নুনি কটনে হয় এইবিলাক টচৰ এইবিলাক টচৰ নুনি কটন নুনি কটনে আৰু বহুতখিনি বিৰাট ধুনীয়া ধুনীয়া প্ৰডাক্ট উলিয়াইছে আপোনালোকে ভাল লাগিছে দেখি নুনি কটন আৰু এইবোৰ বজাৰত যিবিলাক ওলায় বজাৰ প্ৰডাক্টটো মানে বহুত গুণে ভাল হয় আৰু অৰিজিনেল হয় ইয়াত অৰিজিনেলবিলাক আমি গেৰাণ্টি দিব পাৰোঁ আৰু বজাৰবিলাকৰ নিচিনা নহয় মানে বজাৰত কমত পাব কোৱালিটিও মানে বেছি দিন নাযাব এইবিলাক ভাল প্ৰডাক্ট হয় আৰু অৰিজিনেল কৰি আছোঁ যদি মানে অৰিজিনেল পিন্ধিব বিচাৰে অলপ 2 টকা দাম হ'ব ইয়াত পাব অসমীয়া একো কৰিব নোৱাৰে বুলি কথা এষাৰ আছে কিন্তু অসমীয়া ইয়াক কৰি দেখাইছে আমাৰ সেইটো কাৰণে ভাল লাগিছে আমি উৎসাহিত হৈছোঁ বহুতখিনি যাতে আৰু বেলেগ সকলোৱেও যাতে ইয়াৰ কাৰণে আপোনালোকে বেলেগ কিবা ইনিচিয়েটিভ লৈছে নেকি ইয়াৰ উদ্দেশ্যটো আমি যে কৰি আছোঁ ইয়াৰ উদ্দেশ্যটো হৈছে আমাৰ যিখিনি অসমীয়া মানে যুৱক যুৱতী আছে আৰু অসমীয়া মানুহবিলাক আছে আমি কি হয় আমি বেলেগৰ ওচৰত আমি কাপোৰ কিনিবলৈ যাওঁ আৰু এই ব্যৱসায় অসমীয়া কাপোৰৰ ব্যৱসায় আচলতে বেলেগৰ হাতত বহিৰাগত বা মানে মাৰোৱাৰী বেংগলী এইবিলাক মানুহৰ হাতত আছে তো আমাৰ মানুহবিলাকে নকৰে এই কালচাৰটো আমাৰ চহকী কালচাৰ আছিলে লাহে লাহে নাইকিয়া হৈছে আমাৰ গাঁৱৰ শিপিনীয়ে তাত নোবোৱা হৈছে সেইকাৰণে ভাবিলোঁ কি এটা বহুত সমস্যা হৈছে অসমীয়া মানে জাতিটোৰ কাৰণে কিছুমান অৰ্থনৈতিকভাৱে আমি বহুতখিনি পিছ পৰি গ'লোঁ চাওঁতে আৰু সেই কথাটো ভাবি মানে আমি ভাবিলোঁ কি আমাৰ থলুৱা শিপিনী আৰু থলুৱা যুৱক যুৱতীখিনি আগবাঢ়ি যাবৰ কাৰণে আমাৰ যিখিনি মানে বস্তু প্ৰয়োজন সেইখিনি চব গোটাই মেলি আমি এটা মানে ধুনীয়া সৰু ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছোঁ য'ত আমাৰ মানুহে কাম কৰি পিনে ইয়াতে এটা অৰিজিনেল বস্তু পাব পাৰে আৰু আমাৰ অসমীয়া সংস্কৃতিটো আগুৱাই নিবৰ কাৰণে আমি এইটো চেষ্টা কৰিছোঁ লগতে কি হৈছে আমাৰ তাঁতশালখিনি আমি যদি কোনোবাই আমাৰ নিচিনাকৈ যদি কৰিব বিচাৰে তাঁতশালৰ ব্যৱসায়টো আমি তাঁতশালো আমি মানে প্ৰভাইড কৰোঁ মানে যদি আপুনি কিনিব বিচাৰে আপুনি আমাৰ পৰা ল'ব বিচাৰি পাব পাৰে লগতে এৰী সূতা মুগা সূতা পিয়ৰ মুগা সূতা এইবিলাকো আমি দিব পাৰোঁ আৰু যদি কোনোবা ট্ৰেইনিঙো ল'ব বিচাৰে এই শালৰ বিষয়ে বা এইবিলাক শাল কেনেকৈ বয় যদি মানে বিচাৰে তেনেকৈ শিকিবলৈ তেতিয়া আমি কৰিব পাৰোঁ আৰু এটাও কৰিব পাৰে
মানে আমাৰ যোগেদি বহুতে ইচ্ছা কৰে কি অসমীয়া মানুহে মানে দোকান দিবলৈ কাপোৰৰ এখন দোকান দিম বুলি ভাবে কিন্তু ক'ত বম কি কথা কাপোৰ ক'ত পাম সেইবিলাক নাজানে তো সেইটো আমি সেইটো এটা অপশ্যন কৰিছোঁ কি যদি কোনোবাই মোৰ নিচিনাকৈ বা আমাৰ বেলেগ কোনোবাই এজনে যদি চেষ্টা কৰে খুলিবলৈ তেতিয়া আমাৰ প্ৰডাক্ট আমিয়ে প্ৰভাইড কৰিব পাৰিম হ'লচেল ৰিটেইল আমি আগতে এবাৰ কৈছোঁ হ'লচেল ৰিটেইল দুটাই হয় আমি সেইখিনি মানে সহায় কৰিম মানে খুব ধুনীয়া ইনিচিয়েটিভ লৈছে ভাল লাগিছে দেখি আৰু যাতে সকলোৱে সহযোগ কৰে এয়াই থাকিল আশা থাকিল আৰু আপোনালোকৰ এই ব্যৱসায়টো বা যোনটো আপোনালোকে মনস্থ কৰিছে যোনটো আগবাঢ়ি যাম বুলি যাতে আপোনালোকে তেনেকৈ আগবাঢ়ি যাব পাৰে এই কামনা কৰোঁ ঠিক আছে দাদা তেনেহ'লে লগ পাই ভাল লাগিল আপোনাক নিশ্চয় আকৌ যেন এনেধৰণে আপোনালোকে অসমীয়া যুৱক এনেধৰণে ওলাই আহিছে আমাৰ খুব ভাল লাগিছে তো যাতে সকলোৱে সহযোগ কৰে এয়াই আপোনালোকৰ ওচৰত অনুৰোধ থাকিল আৰু যদি আপোনালোকৰ যিকোনো ধৰণৰ কাপোৰৰ প্ৰয়োজন হৈছে মই সম্পূৰ্ণ ডিটেইলছত আপোনালোকক দি দিম কেনেকুৱা ধৰণৰ কাপোৰ আৰু প্ৰডাক্টখিনি আপোনালোকে যিহেতু দেখিলেই কি কেনেকুৱা ধৰণৰ কাপোৰ আহি আছে এই সকলোখিনি আপোনালোকে অৰ্ডাৰ দিব আৰু আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ দাদা আৰু কিবালগীয়া কিবা আৰু এটা ক'ব আছিলে কি ইয়াতে হ'লচেল ৰিটেইল দুইটাই হয় হ'লচেল ৰিটেইল আপোনালোকৰ কাৰোবাৰ কাৰণে দোকানৰ কাৰণে যদি লাগে আমি ইয়াৰ পৰাই দিম আগতীয়াকৈ অৰ্ডাৰ কৰিব লাগিব হ'লচেলতে দিম অ'কে ধন্যবাদ দাদা লগ পাই ভাল লাগিল